এই মুহূৰ্তত আমি গুৱাহাটীৰ মাজমজিয়াৰ কিছু দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। এয়া নামঘৰ পথ আৰু এয়া ভৱেন্দ্ৰনাথ শইকীয়া পথৰ গাতে লাগি থকা যিটো নামঘৰ পথ, এইখিনি ৱায়াৰলেছ কয় আৰু ৱায়াৰলেছত এটা বিশেষ আৰক্ষীৰ অভিযান আছিল আৰু ইয়াত ক্ৰাইম ব্ৰাঞ্চ তথা তাৰ সমান্তৰালকৈ স্থানীয় আৰক্ষীৰ এটা অভিযান চলিছিল আৰু অভিযানত ইতিমধ্যে যথেষ্ট পৰিমাণৰ আচলতে জাল নোট জব্দ কৰিছে ক্ৰাইম ব্ৰাঞ্চৰ দলটোৱে। এই মুহূৰ্তত মই দেখুৱাইছোঁ এইসমূহ জাল নোট আৰু জাল নোটসমূহ লৈ আহিছিল গুৱাহাটীলৈ আৰু গুৱাহাটীত আনি ইতিমধ্যে যি ডাবুল কৰা যি এটা চক্ৰ আছে সেই চক্ৰটোৰ হাতত দিবলৈ বুলি লৈ আহোঁতেই ইতিমধ্যে হাতে লোতে ধৰা পৰিছে জাল নোটসমূহ। এই মুহূৰ্তত দেখুৱাইছোঁ আৰক্ষীয়ে তদন্তৰ খাতিৰত কাম কাজ অব্যাহত ৰাখিছে আৰু তদন্তৰ খাতিৰত এই অব্যাহত থকা কাম কাজৰ মাজৰে আমি কিছু দৃশ্যাংশ দেখুৱাইছোঁ। এয়া মহানগৰীৰ মাজমজিয়াৰ দৃশ্য, আচলতে ক্ৰাইম ব্ৰাঞ্চ তথা স্থানীয় আৰক্ষীৰ এটা সফল অভিযান আৰু এই অভিযান কালত ইতিমধ্যে যথেষ্ট পৰিমাণৰ নকল নোট ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ক্ৰাইম ব্ৰাঞ্চৰ দলটোৰ আৰু এটা বিশেষ তথ্যৰ ভিত্তিত আৰক্ষীয়ে ইয়াত অভিযান চলাবলৈ আহিছিল আৰু এই ক্ৰাইম ব্ৰাঞ্চৰ দলটো এয়া দেখুৱাইছোঁ গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চৰ সকলো আৰক্ষী বিষয়া লগত যিজন লোকে ইতিমধ্যে এই নগদ ধনসমূহ লৈ আহিছিল আৰু এই যি জাল নোটসমূহ দি নগদ ধন নিবৰ বাবে ইয়ালৈ আহিছিল সেই লোকজনকো ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। সেয়া আমি এই মুহূৰ্তত দেখুৱাইছোঁ। ক্ৰাইম ব্ৰাঞ্চৰ কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়া ইয়াত উপস্থিত আছে। তেওঁলোকে ইতিমধ্যে তন্নকৈ গোটেই বিষয়টো যিহেতু ইয়াত চিজাৰ প্ৰক্ৰিয়াটো অলপ বেলেগ হয় আৰু গতিকে তেওঁলোকে সকলো ভিডিঅ' এভিডেঞ্চ সহ চিজ কৰিব লাগিব। গতিকে নতুন যি এভিডেন্স এক্ট অৰ্থাৎ সেই নতুন আইন অনুসৰি তেওঁলোকে জব্দ কৰাৰ প্ৰক্ৰিয়াটো কিছু পাৰ্থক্য আছে আৰু সেয়েহে পূৰ্বৰ দৰে নহ'ব। গতিকে তেওঁলোকে তন্নকৈ সেয়া এই মুহূৰ্তত পৰীক্ষা কৰিছে। আমি দেখুৱাইছোঁ এগৰাকী DSP মহোদয় আছে, তেখেতে নিজেই সন্মুখৰ পৰাই গোটেই অভিযান তেওঁলোকে অব্যাহত ৰাখিছে। গতিকে পোনপটীয়াকৈ দেখুৱাইছোঁ যথেষ্ট পৰিমাণৰ বান্দুল আছে ইয়াত, এটা দুটা নহয়, যথেষ্ট সংখ্যক বান্দুল লৈ তেওঁলোক গুৱাহাটী তেনেদৰে সলাবলৈ আহিছে। আমি কিছু জুম কৰি সেই দৃশ্য দেখুৱাম, আৰক্ষীৰ যাতে কোনো অসুবিধা নহয় তেনেদৰে আমি আচলতে কিছু দৃশ্যাংশ ল'বলৈ চেষ্টা কৰিছোঁ আৰু তাৰ সমান্তৰালকৈ এই মুহূৰ্তত যি আচলতে গুৱাহাটীৰ মাজমজিয়াত এনেধৰণে যে একাংশ লোকে এতিয়াও জাল নোটৰ ব্যৱসায় কৰি আছে সেই কথাটো এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে। বিগত কেইদিনত গুৱাহাটী আৰক্ষীয়ে বহু এনেধৰণৰ সফল অভিযান চলাইছিল আৰু এই সফল অভিযানসমূহৰ ভিতৰতে ক'ব লাগিব ইতিমধ্যে লাখে জাল নোট ইতিমধ্যে জব্দ কৰিছে। মই আপোনাৰ ওচৰলৈ আছোঁ, কেনেধৰণৰ আছিল অকণমান অভিযানটোৰ বিষয়ে অকণমান কৈ দিলে সুবিধা। মই কমেণ্ট দিব নোৱাৰোঁ, এতিয়া আমাৰ হাই আপছ আছে, তেখেতসকলে দিব। তেখেতসকলে কৈছে যে এই মুহূৰ্তত কমেণ্ট দিবলৈ কিছু অসুবিধা পাইছে, কিন্তু আমি অকণমান মই দেখুৱাইছোঁ এইজনেই যুৱক ইতিমধ্যে ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰিছে আৰু ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰা যুৱক এইজন তেওঁ লৈ আহিছিল, লৈ আহোঁতেই ধৰা পৰিছে। ক'ৰ পৰা আনি আছিল কি কথা এই মুহূৰ্তলৈকে যিহেতু সোধা পোছা আৰম্ভ হোৱা নাই, নিশ্চয় ক্ৰাইম ব্ৰাঞ্চে তেওঁলোকৰ কাৰ্যালয় লৈ গৈ সোধ পোছ কৰিব, তেতিয়া বহু কথাই পোহৰলৈ আহিব। কিন্তু কেইটা বান্দিল পাইছে আপোনালোকে এতিয়ালৈকে? গোটেইখিনি 500 টকীয়া বান্দিল। 500 টকীয়া। আৰু এনেই ক'ৰ পৰা আহিছিল কিবা তথ্য? আমি এতিয়া কিবা ইনভেষ্টিং কৰি আছোঁ এতিয়া। ইতিমধ্যে কৈছে যে 21টাকৈ 500 টকাৰ জাল নোটৰ বান্দিল তেওঁলোকে লৈ আহিছিল আৰু ক'ৰ পৰা আহিছিল কি হৈছিল সেয়া এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই। কিন্তু বৰ্তমান তেওঁলোকৰ যিটো নতুন সাক্ষ্য অধিনিয়ম যিখন আছে, নতুন সাক্ষ্য অধিনিয়ম মতে জব্দ কৰাৰ প্ৰক্ৰিয়াটো এই মুহূৰ্তত চলি আছে, আমি সেয়া দেখুৱাইছোঁ আৰু এয়া নতুন সাক্ষ্য অধিনিয়ম মতে জব্দ কৰিছে এইজনী যুৱক। তেওঁলোকে ইয়ালৈ গুৱাহাটীলৈ আনিছিল আৰু এইখিনি কিন্তু এই মুহূৰ্তলৈকে স্পষ্ট নহয়। তাৰ সমান্তৰালকৈ আন কিছু কথাও এই মুহূৰ্তত ক'ব লাগিব যে এইটোৱেই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও ক্ৰাইম ব্ৰাঞ্চে বহুকেইটা অভিযানত এনেদৰে জাল নোট জব্দ কৰিছে। তাৰ সমান্তৰালকৈ গুৱাহাটী আৰক্ষীৰ বাকী যিসমূহ ইউনিট আছে সেয়া ইষ্ট ডিষ্ট্ৰিক্টেও ধৰিছে। STFে বহুখিনি এনেদৰে সফল অভিযান চলাইছিল, STFে ধৰিছে। তাৰ সমান্তৰালকৈ দেখা পোৱা গৈছে যে ৱেষ্ট আৰক্ষী যি আছিল সেই আচলতে ৱেষ্ট ডিষ্ট্ৰিক্টৰ আৰক্ষীয়েও এনেধৰণে জব্দ কৰিছে আৰু বিভিন্ন সময়ত বিভিন্ন অভিযান চলিছে, সেই অভিযানত জব্দ হৈছে। কিন্তু এয়া বন্ধ হোৱা নাই, এটা নিৰবিচ্ছিন্ন প্ৰক্ৰিয়াৰে কিন্তু এনেধৰণৰ একাংশ দগাবাজে ইয়ালৈ এনেধৰণে বিভিন্ন লোকক প্ৰলোভিত কৰি বিভিন্ন লোকক আচলতে প্ৰতাৰণা কৰিবলৈ জাল নোটৰ এনেধৰণে তেওঁলোকে জাল নোটৰ অবৈধ এটা
প্ৰচাৰ তেওঁলোকে চলায় আৰু ডাবুল কৰা এটা প্ৰলোভন দিয়া হয়। চুবুৰীয়া বহু ৰাজ্যৰ লোক আহি গুৱাহাটীত এনেদৰে তেওঁলোকৰ জালত পৰে যে তাত এনেধৰণৰ হয় যে জাল নোট তেওঁলোকে যদি 10,000 টকা দিয়ে তেতিয়াহ'লে 20,000 টকাৰ জাল নোট দিয়াৰ এটা তেওঁলোকে প্ৰলোভন দিয়ে আৰু সেই প্ৰলোভনত পৰি ইতিমধ্যে গুৱাহাটীলৈ আহি বহু চুবুৰীয়া ৰাজ্যৰ লোক ইতিমধ্যে প্ৰবঞ্চিত হৈছে। গতিকে কিন্তু যুৱকজন ক'ৰ পৰা আহিছিল, কিবা তথ্য আছে নেকি? নাই, এতিয়ালৈকে সোধপোছ কৰা হোৱা নাই। আমি এইখিনি কৰিম, পিছত কৰি ল'ম। আগতে এইখিনি চিজাৰ প্ৰচিডিউৰখিনি কৰি লওঁ, তাৰপিছত বাকীখিনি আমি কৰিম। এতিয়ালৈকে সোধপোছ আৰম্ভ হোৱা নাই, কৈছে বিষয়াগৰাকীয়ে। কেইটামান মুহূৰ্তৰ পূৰ্বে এই আৰক্ষীৰ জালত পৰিছে, গতিকে কোনো ধৰণৰ সোধপোছ এই মুহূৰ্তলৈকে হোৱা নাই। কিন্তু যদিও কিছুমান এনেধৰণৰ জাল নোটৰ বান্দিলত মই ক'ব বিচাৰিছোঁ যে প্ৰতিটো বান্দিলৰ ভিতৰত কিছুমান খালী কাগজ থাকে, অৰ্থাৎ বগা পেপাৰ থাকে। বগা কাগজ তেওঁলোকে ভিতৰত ভৰাই দুইফালে তেওঁলোকে 500 টকীয়া নোট লগাই দিয়ে। কিন্তু ইয়াত সকলো জাল নোটেই কিন্তু দেখা পোৱা গৈছে, সকলোৱে তেওঁলোকৰ জাল নোট আৰু ইয়াত কোনো ধৰণৰ তেনে বগা কাগজ পত্ৰ ব্যৱহাৰ কৰা হোৱা নাই। আৰু এই মুহূৰ্ততো এই তালাচী চলাইছে আৰক্ষীয়ে, আমি সেয়া দেখুৱাইছোঁ। আৰক্ষীয়ে বৰ্তমান তেওঁলোকক তালাচী চলাই আছে, তেওঁলোকক এই সকলোখিনি যুৱকজনৰ পৰা কেইটামান মুহূৰ্তৰ পূৰ্বে ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰিছে। এটা বৃহৎ ক্ৰাইম ব্ৰাঞ্চৰ দলে তেওঁলোকে ইয়াত আহি এনেধৰণে অভিযান চলাইছে আৰু সেই অভিযানত এই 21টা এনেধৰণৰ বান্দিলসহ আৰক্ষীৰ জালত পৰিছে আৰু সেই যুৱকজনৰ পৰা ইতিমধ্যে বিভিন্ন ধৰণৰ নথি পত্ৰ আৰক্ষীয়ে এনেদৰে লাভ কৰিছে, সেয়াও আমি দেখুৱাইছোঁ। এয়া জাল নোটৰ এটা বিশাল ভাণ্ডাৰ। হয়তো ইটোৱে পূৰ্বতে দেখা পোৱা গৈছিল যে সেয়া বঙালমৰাই হওক, তাৰ সমান্তৰালকৈ সেয়া তেজপুৰেই হওক, এনেদৰে বিভিন্ন স্থানৰ পৰা এনেধৰণৰ জাল নোট প্ৰস্তুত কৰে আৰু প্ৰস্তুত কৰি গুৱাহাটীলৈ অনাৰ বহু তথ্য প্ৰমাণ আৰক্ষীৰ হাতত আছে আৰু এইবাৰো তাৰ কোনো ব্যতিক্ৰম নহয়। গতিকে কাগজখিনি ইতিমধ্যে তেওঁৰ পান কাৰ্ড, আধাৰ কাৰ্ড আৰক্ষীয়ে লাভ কৰিছে আৰু আধাৰ কাৰ্ড মতে তেওঁৰ ইতিমধ্যে নাম জাহিদুল আলী দেখা পোৱা গৈছে। তেওঁৰ নাম, তেওঁৰ ঘৰ শোণিতপুৰ চাপৰি বুলি তেওঁৰ ঘৰ। সেয়া আমি কৈছোঁ যে তেজপুৰ আৰু বঙালমৰাৰ বিহপুৰীয়া এই জাহিদুল আলী, তেজপুৰৰ তেওঁ যুৱকজনৰ ঘৰ আৰু তেজপুৰৰ আৰু সাধাৰণতে বঙালমৰা এই দুটা স্থানৰ পৰা এনেধৰণৰ এই নকল নোটৰ সৰবৰাহ গুৱাহাটীলৈ সৰ্বাধিক হয়। আৰু এইবাৰো দেখা পোৱা গ'ল যে জাহিদুল নামৰ এই যুৱকজন সেই তেজপুৰৰে এজন যুৱক আৰু তেজপুৰৰ পৰাই তেওঁ আহিছিল আৰু আহোঁতে ইতিমধ্যে আৰক্ষীয়ে তেওঁক হাতে লোতে ধৰিবলৈ সক্ষম হৈছে আৰু হাতে লোতে আৰক্ষীয়ে ধৰি বৰ্তমান আৰক্ষীৰ এই তদন্ত অব্যাহত আছে। কিন্তু আৰু নিশ্চয় কাক দিবলৈ আহিছিল, কেনেধৰণৰ প্ৰলোভন কৰিছিল, এই কথাখিনি পৰৱৰ্তী পৰ্যায়ত গম পোৱা যাব। কিন্তু এই মুহূৰ্তত জাহিদুল আৰক্ষীয়ে জেৰা কৰিছে আৰু তাৰ সমান্তৰালকৈ সামগ্ৰীসমূহ চিজ কৰি থাকিবলৈ চেষ্টা কৰা হৈছে। কিন্তু এনেধৰণৰ সফল অভিযানে বহু পৰিমাণে আৰক্ষীয়ে এই যি তেওঁলোকৰ যিটো নেক্সাছ, এই নেক্সাছ ৰোধ কৰিবলৈ সক্ষম হৈছে। কিন্তু এয়া প্ৰথম নহয়, আমি পুনৰ কৈছোঁ গুৱাহাটীৰ প্ৰতিটো আৰক্ষী ইউনিটে পূৰ্বে এনেধৰণৰ সফল অভিযান কৰিছে আৰু ক্ৰাইম ব্ৰাঞ্চো শেহতীয়াকৈ দেখা পোৱা গৈছে, ক্ৰাইম ব্ৰাঞ্চে এনেধৰণৰ বহুকেইটা সফল অভিযান কৰিবলৈ সক্ষম হৈছে। আৰু আজিৰ এই অভিযানটোতো 21টাকৈ 500 টকীয়া বান্দিল, যি প্ৰতিটো বান্দিলেই ইতিমধ্যে নকল টকা, সেই নকল টকাৰ বান্দিল ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।